টেংখাঙৰ এখন চৰকাৰী বিদ্যালয়ত সন্তানক নামভৰ্তিৰ বাবে অভিভাৱকৰ ভিৰ। বিদ্যালয়খনৰ ষষ্ঠ আৰু অষ্টম শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম। টেংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰিৱেশ। বিদ্যালয়খনৰ অধ্যক্ষ অশোক গগৈ আৰু শিক্ষক কৰ্মচাৰীসকলৰ নেৰানেপেৰা প্ৰচেষ্টাত এক শৈক্ষিক জাগৰণৰ সৃষ্টি হৈছে সমগ্ৰ টেংখাং অঞ্চলত। দুৰ্বল আন্তঃগাঁথনি তথা পৰ্যাপ্ত শিক্ষকৰ প্ৰতিবন্ধকতাক নেওচি শৈক্ষিক দিশৰ উত্তৰণৰ বাবে কাম কৰি গৈছে এই বিদ্যালয়খনে। বিদ্যালয়খনত এতিয়া নামভৰ্তিৰ বাবে আগ্ৰহী হৈ উঠিছে বহু অভিভাৱক। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয়ময় অৱস্থাৰ মাজতে চৰকাৰী খণ্ডৰ বিদ্যালয়খনৰ প্ৰতি অভিভাৱকৰ হেঁপাহ জাগ্ৰত হোৱাটো নিঃসন্দেহে এক আশাৰ বতৰা। মই প্ৰায় 8টা বজাতে আহিলোঁ। ৰিজাল্ট দিয়া নাই, দিব আৰু এতিয়া। এবাৰ 6 এইখন মানে কি ধৰক স্কুলটো আশে-পাশে বহুতেই আছে, কিন্তু ইয়াত ৰিজাল্টবিলাক অলপ ভাল হয় আৰু ক্লাছবিলাক কৰে বুলি জানো। আৰু আমি আজি ছোৱালীক ছাত্ৰীক মানে হায়াৰ ছেকেণ্ডেৰীত চিট পৰীক্ষা দিবৰ কাৰণে ইমান দেৰি ৰৈ আছোঁ। এইবাৰ 8ৰ পৰা 9লৈ ছোৱালীজনীক চিট পৰীক্ষা দি আছোঁ। আমি 9টা বজাত প্ৰায় ইয়াত পালোহি। 9টা বজাতে ছোৱালীজনী সোমাইছে আৰু এতিয়া কিমানটো সময় হ'লগৈ জানো সেইটোৱে নাজানো। ইতিমধ্যে 3টা পুৰুষে এই বিদ্যালয়ত অধ্যয়ন কৰি গ'ল আৰু বিদ্যালয়খনৰ শুভচিন্তক দুগৰাকী বাপুনাথ বৰগোহাঁই আৰু লোকনাথ গগৈ শুভচিন্তাত বিদ্যালয়খন এদিন 1938 চনত এই বিদ্যালয় গঢ় লৈছিল আৰু বহু শিক্ষকে বহু শ্ৰম কৰি বিদ্যালয়খন আজি এই অৱস্থালৈ আনিছে আৰু বৰ্তমানেও এই বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অতি শ্ৰম কৰি পাঠদান কৰি আছে।